বহুত গৰম নাটক কৰাৰ সময় আপোনালোকে জানেই আৰু এটা শ্ব' আছে আমাৰ হাতত গতিকে সকলোকে পুনৰাই সেৱা জনাইছোঁ কুশলে থাকক সুখে থাকক সমৃদ্ধে থাকক নাটক চাওক ভালখিনি লৈ যাওক বেয়াখিনি আমাক কৈ যাওক ধন্যবাদ কেতিয়াবা চাহত পৰে আৰু তাৰে একাপ চাহ হাত বহাই কওঁ এই খা গৈছো হুলস্থুল দেবু মাতি আছে দেবু চাহৰ পৰা কাম কৰে ইমান বছৰ হ'ল কামপ্লেট ঘৰতে একতা কৰিব পৰা নাই লগ লগ চাহ খাওঁ চাহ বঢ়িয়াকে চাহ খাওঁ সকলোকে মাতি আছে চাহৰ কাৰণে চাহ খা চাহ খা চাহ খা পঢ়া শুনা একেবাৰে নাইতো পৰীক্ষা নম্বৰ চালে গম পাই যাব মোৰ বুদ্ধি বিদ্যা একোৱেই নাই পাত্তাই নাপায় জুখিব নোৱাৰি জুখিব লাগে জুখিব তুমি মোৰ অপচনটো বাছি নালাগে দুদিন অপেক্ষা কৰা ডিভোর্স পেপাৰত সাইন কৰি ঘৰৰ পৰা বাহিৰ কৰি দিওঁ মোৰ পঢ়িয়াটো দৰকাৰ নাই কৰ্মচাৰীলৈ জনাইছো থিয়েটাৰ কুঞ্জৰ পৰ্যটনৰ পৰা অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ।
নাট্যমে বিৰাইজ প্ৰথম দৰ্শনী শেষ হোৱাৰ কিছু সময়ৰ পিছতে আমি আপোনালোকলৈ আগবঢ়াম দ্বিতীয় দৰ্শনীও আমাৰ একেখনেই নাট মোৰ চকুলোৰে একাপ চাহ। সঁচাই বৰ আঘাত লাগিছে। এনেকৈয়ে গুচি আহিলো আৰু আপোনালোকে সুখত থাকিবলৈ ভালে লাগিলে কবিতা সুখী থাকক। মই আকৌ আগৰ চিনাকি মানুহখিনি কামলৈ আহিছো এৰি আহি সঁচাকে বেয়া লাগে সব এৰি আহিলো কিন্তু মৰম বিলাক কাৰণ মই যে এৰি আহিব পৰা নাই মনে হয় এৰিয়ে গুচি গলা এবাৰ ভাল পালে তাক আৰু এৰিব নোৱাৰিম এৰিয়ে গলা গৈ সঁচা নে ভাবতহে শুনিছো মই ক'ত আছা সঁচা একেবাৰে কিয় আহিলা তুমি তো নাম বুলি কৈছিলা কিয় আহিলা মোক নকলে তোৰ একাপ চাহ খাবলৈ মন গৈছে জানা চেনি দিয়া চাহ হয় নেকি তেতিয়াহ'লে ঘৰলৈ যাব লাগিব আকৌ উভতি ব'লা আজি যিমান আছে ঘৰত চেনি চব গম পাম